কলিয়াবৰৰ মিছাৰ এখন বিধ্বস্ত পশু চিকিৎসা কেন্দ্ৰ নহয় যেন মুঠ বাংলায়। মই দেখুৱাম পোনে পোনে দৃশ্য। এয়া হৈছে কলিয়াবৰৰ মিছাত থকা এটা উপস্বাস্থ্য কেন্দ্ৰ, পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰ, যি বছৰ বছৰ মেৰামতিৰ অভাৱত এতিয়া জহি খহি গৈছে। বিগত কেইবাবছৰো মেৰামতিৰ অভাৱত বা বিভাগীয় হেমাহিৰ ফলত এই পশু চিকিৎসা কেন্দ্ৰটো বিধ্বস্ত ৰূপ লৈছে। আচলতে কিয় এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে, আমি ইয়াত স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আচলতে জানিব চেষ্টা কৰিম। কেতিয়াৰ পৰা এনে অৱস্থা হৈ আছে? বহুত দিনৰ পৰাই তেনেকুৱা হৈ আছে। এতিয়া আমাৰ ৰাইজৰ অসুবিধা হৈ আছে বহুত। এতিয়াতো এয়া ভাঙি চিঙি হেৰি হৈ গৈছে। এতিয়া মেৰামতিও নকৰে, ডক্টৰো নাহে। আজি হৈ গ'ল 7-8 বছৰ ধৰি তেনেকুৱা হৈ আছে। সামগ্ৰীবোৰ কি হ'ল, কেনে অৱস্থাত আছে? এইটো সামগ্ৰী এতিয়া কি হৈছে, ভাঙি চিঙি হেৰি কৰি দিছে। এইটো কোনোবাকে লৈয়ে গৈছে নে কি কৰিছে। অৱস্থাটো বেয়াই, ভাঙি চিঙি গ'ল। এতিয়া নাই কোনো নাহে। নিশ্চয় ইয়াত স্থানীয় আৰু এজন লোক আছে, কেনে অৱস্থাত আছে? এইটোতো আপোনাৰ জৰাজীৰ্ণ অৱস্থা হৈ আছে। এইটো বহুত দিনৰ পৰাই একেবাৰে ইয়াত মানে কোনো ধৰণৰ ডক্টৰ বা কোনো ধৰণৰ ফ'ৰগ্ৰেডৰ মানুহ নাই। গতিকে স্থানীয় ৰাইজৰ মানে পশু ৰাখিবৰে অসুবিধা হৈছে। কাৰণ বেমাৰ আজাৰ হ'লে গৰু ছাগলীৰ ক'ত লৈ যাব? এতিয়া কৰিটোল লৈ যাব লাগে বা চালনা লৈ যাব লাগিব বা হেৰিত লৈ যাব লাগিব, সামগ্ৰী লৈ যাব লাগিব। ইমান দূৰটো নিয়া অসম্ভৱ হয়। গতিকে এইটো আপোনাৰ প্ৰায় 6-7 বছৰেই হ'ল, কিন্তু এইটো অৱস্থাটো একেবাৰে ভাঙি চিঙিটো নাইকিয়াই হ'ল। এইটো জহি খহি গৈছে। ইয়াক পুনৰ মেৰামতি কৰি ভালকৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভালকৈ বনাই ইয়াত ডক্টৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু আপোনাৰ ইয়াত বাউণ্ডাৰী দিয়াৰ ব্যৱস্থা কৰিব। ইয়াত বহুত মাটি বাৰীও আছে, মই দেখা মতে বহুত মাটি এনেই পৰি আছে। গতিকে যোনে তোনে ইয়াত ৰাতি হ'লে আপোনাৰ মদৰ আড্ডা কৰে, ৰাতি হ'লে ধৰক বেয়া কামৰ ধান্দা কৰে। ঘৰখন ভঙা আছে, ইফালে সোমালে সিফালে ওলাব পাৰে। গতিকে এইবিলাক ভাল কৰি পুনৰ মানে হেৰি চিকিৎসালয়খন বনাব লাগে। এইটো চাব চেণ্টাৰ হিচাপে হৈ থকা নাই আৰু ইমান বৃহৎ এটা এলেকাত, কলিয়াবৰৰ ভিতৰত এটা ধৰক মিছা এলেকাটো বৃহতেই হৈ আছে। ইয়াত আদিবাসী মানুহ আমাৰ বাগান লগত লাগি আছে। ইয়াত কোনো ধৰণৰ তেওঁলোকৰ মন কাণ নিদিয়াৰ কাৰণে ৰাইজে বহুত দুখ প্ৰকাশ কৰিছে যে আজি আমাৰ বিধায়কৰ এলেকাত যদি তেনেকুৱা হৈ থাকে, ধৰক দেখিবলৈ অলপ বেয়া দেখি। অন্য ৰাস্তা ঘাট হৈছে যদিও আজি চাব চেণ্টাৰটো হোৱা নাই। এইবিলাক ফালৰ পৰা আমি বহুত দুখিত হৈ আছোঁ। ৰাইজে ওলাই আহি কৈছে যে এইটোৰ অৱস্থা আজি 7-8 বছৰৰ পৰা কিয় এনেকুৱা হৈ আছে। এতিয়া আমি কৈছোঁ যে এইটো বিভাগীয়সকলে নজৰ নিদিয়ে, বিভাগীয়সকলে নেচায়। ইয়াৰ স্থানীয় ৰাইজৰ ইমান গৰু হওক বা ছাগলী হওক মৰি যায়। পশু চিকিৎসা কৰিব নোৱাৰাৰ ফলত ভাল গৰু ছাগলী মৰি গৈছে। গতিকে এইটো কি ব্যৱস্থা লয় এতিয়া আপোনালোকৰ জৰিয়তে আমি মানে প্ৰকাশ কৰিব বিচাৰিছোঁ। তাৰ বাহিৰে নিশ্চয়কৈ আমি দেখুৱাম যি গৃহটোৰ অৱস্থা বছৰ ধৰি মেৰামতিৰ অভাৱত এটা বিধ্বস্ত ৰূপ লৈছে পশু চিকিৎসা উপকেন্দ্ৰটোৱে। আৰু মেৰামতিৰ অভাৱত জহি খহি গৈছে এইটো 1986 চনত স্থাপিত পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰটো, যাৰ পৰিণতিত স্থানীয় লোকৰ পোহনীয়া জন্তুৰ বেমাৰ আদি হ'লে চিকিৎসা প্ৰদান কৰিবলৈ এতিয়া অসুবিধাৰ সন্মুখীন হৈছে। আৰু বিগত কেইবাবছৰ ধৰি এইটো বিধ্বস্ত ৰূপত ভূত বাংলালৈ পৰিণত হৈছে মিছা ভূঞাপতিৰ এই পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰটো। আৰু স্থানীয় ৰাইজে উল্লেখ কৰিছে যে বছৰ ধৰি এনেদৰে মেৰামতিৰ অভাৱ জহি খহি গৈছে। হাবি জংঘলৰে ভৰি পৰিছে এই উপস্বাস্থ্য কেন্দ্ৰটো কলিয়াবৰৰ মিছাত থকা। বিভাগীয় তৰফৰ পৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে। আৰু এনেদৰে এক বিধ্বস্ত ৰূপ লৈছে কলিয়াবৰৰ মিছাৰ যি পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰটো। হাবি জংঘলে ভৰি পৰিছে, উই হাফলো হৈছে, ঘৰ দুৱাৰ টিং আদি চব ভাঙি চিঙি জহি গৈছে, গছ গছনি গজিছে। আৰু এই যি উপস্বাস্থ্য কেন্দ্ৰটো মেৰামতি নকৰাৰ ফলত ইয়াৰ ৰাইজ কিন্তু ব্যাপক অসুবিধাৰ সন্মুখীন। তেওঁলোকৰ পোহনীয়া গৰু ছাগলীৰ এই চিকিৎসা কৰাৰ অসুবিধাৰ সন্মুখীন দেখুৱাইছোঁ। যেন নিশা হ'লে কিছু লোকে ইয়াত মদ্যপানো কৰে, মদৰ আড্ডাত পৰিণত হৈছে এই স্বাস্থ্য কেন্দ্ৰটো। ইয়াত মদৰ বটল ইয়াত পৰি আছে। এনেদৰে এই যি উপস্বাস্থ্য কেন্দ্ৰটো, পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰটো মেৰামতিৰ অভাৱত জহি খহি গৈছে। বিভাগীয় তৰফৰ পৰাই হওক বা স্থানীয় প্ৰশাসনেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে, যাৰ ফলত বছৰ ধৰি মেৰামতি তথা বিভাগীয় অমনোযোগিতাৰ ফলত এই যি জৰুৰী এটা উপস্বাস্থ্য কেন্দ্ৰ আছে কলিয়াবৰৰ মিছা ভূঞাপতিৰ, এই কেন্দ্ৰটো কিন্তু এনেদৰে বিধ্বস্ত ৰূপ লৈছে, ভূত বাংলাত পৰিণত হৈছে, অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে কলিয়াবৰৰ এই মিছাত থকা যি
পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰটো সেয়েহে স্থানীয় ৰাইজে উল্লেখ কৰিছে যে স্থানীয় প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰেই উপস্বাস্থ্য কেন্দ্ৰটো মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰি ৰাইজক যি পশু চিকিৎসা সেৱাৰ সুবিধা সেয়া দিবলৈ আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ